অৱশেষত 11 দিনৰ পিছত সিল কৰি দিয়া হল বৰপেটা ৰোডৰ পাচলিৰ গুদাম। আৰক্ষীৰ সহযোগত খাদ্য সুৰক্ষা বিষয়া নাজবিন আহমেদে ব্যৱসায়ী হাইদৰ আলীৰ পাচলিৰ গুদাম সিল কৰি দিয়ে। 31 মেত পাইকাৰী ব্যৱসায়ী হাইদৰ আলীয়ে পটলত নিষিদ্ধ ৰাসায়নিক ৰং মিহলোৱাৰ তথ্য পোহৰে অহাৰ পিছতে সৃষ্টি হৈছিল তীব্ৰ প্ৰতিক্ৰিয়াৰ। পাচলিৰ নমুনা গুৱাহাটীলৈ প্ৰেৰণ কৰা হয়। প্ৰেৰণ কৰাৰ পাছত নিশ্চিত হয় নিষিদ্ধ ৰাসায়নিক দ্ৰব্য মিহলোৱাৰ তথ্য। তাৰ পিছতে আজি ৰাজহ চক্ৰ বিষয়াৰ উপস্থিতিত গুদামটো সিল কৰি দিয়ে খাদ্য সুৰক্ষা বিভাগে। তাৰমানে ইয়াতে এটা কমপ্লেইন হৈছিলে যে মানে এডাল্ট্ৰেশ্যন হৈছিলে আমাৰ পটল চব্জি বিভিন্ন ধৰণৰ চব্জিৰ তাৰে কাৰণে এটা ড্ৰাইভো হৈছিলে 31st মেত আমাৰ ফুড ইনস্পেক্টৰক ডাইৰেকশ্যনছ দিয়া হৈছিলে উইথ দ্য হেল্প অফ বৰপেটা ৰোড থানা। তেওঁলোকে ইয়াত পাইছিলে যিহেতু কালি আমাৰলৈ ইনষ্ট্ৰাকশ্যন আহিছিলে যে প্ৰেমাইচেছটো আমি চিল কৰিব লাগে। তো আমি এই গোডাউনটো আজি চিল কৰিছোঁ আৰু পৰৱৰ্তী পৰ্যায়ত তাৰ ওপৰত আৰু তদন্ত হ'ব। তাৰপিছত বাকীখিনি আপোনালোকক চাওক আমাৰলৈ যেতিয়া ইনষ্ট্ৰাকশ্যন কালি আহিছে, কালি অহাৰ কাৰণে আজি আমি আহি চিল কৰি দিছোঁ।